অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ প্ৰসংগ উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গীতাশ্ৰী তামুলীয়ে প্ৰেৰণ কৰিছে পত্ৰ মুখ্যমন্ত্ৰীয়ে গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ উত্থাপন কৰিছিল প্ৰশ্ন অখিল গগৈক প্ৰত্যাহ্বানো জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বানৰ পাছতে তদন্তৰ আহ্বান জনালে স্বয়ং গীতাশ্ৰী তামুলীয়ে তদন্ত শেষ নোহোৱা পৰ্যন্ত কৰ্তব্যৰ পৰা আঁতৰাই ৰখাৰো আহ্বান জনাইছে তদন্তৰ ফলাফলৰ পাছতহে পুনৰ কৰ্তব্য সম্পাদন কৰিব গীতাশ্ৰীয়ে আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো যে কালিৰ দিনটোত অধিৱেশন যেতিয়া চলি আছিল বিধানসভাৰ মজিয়াত সেই সময়ছোৱাতে কেতবোৰ প্ৰসংগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত কিছু কথাৰ কটাকটি হৈছিল আৰু সেই মুহূৰ্তত এনে এক প্ৰসংগই স্থান লাভ কৰিছিল যে বিষয়সমূহ পৰিয়াল কেন্দ্ৰিক হৈ পৰিছিল প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী স্বয়ং ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে গীতাশ্ৰী তামুলীৰ চাকৰিৰ প্ৰসংগত আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া যি আহ্বান জনাইছিল সেই আহ্বানৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোত শেহতীয়া আপডেট আমি জনাব বিচাৰিছোঁ যে তদন্ত কৰিবৰ বাবে গীতাশ্ৰী তামুলীয়ে নিজে আহ্বান জনাইছে চৰকাৰক আৰু সমান্তৰালভাৱে তদন্তৰ ফলাফলৰ পাছতহে পুনৰ কৰ্তব্য সম্পাদন কৰিব গীতাশ্ৰী তামুলীয়ে এই কথা কিন্তু এখন পত্ৰৰ যোগে এই মুহূৰ্তত স্পষ্ট কৰিছে গীতাশ্ৰী তামুলীয়ে তেখেতে ক'ব বিচাৰিছে যে তেখেতৰ বিৰুদ্ধে যদিহে তথ্য প্ৰমাণ লাভ কৰে তেতিয়াহ'লে তেখেতক অঁতৰাই দিয়ক কোনো আপত্তি নাই আৰু তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছে এই মুহূৰ্তত আমি পত্ৰখন প্ৰতিদিন টাইমৰ টেলিভিছন স্ক্ৰীণত দেখুৱাই আছোঁ আৰু সমান্তৰালভাৱে এই বিষয়টোক লৈ কালি যিহেতু যথেষ্ট চৰ্চা আহিছিল আৰু সমগ্ৰ অধিৱেশনৰ স্থলীত এই বিষয়টোৱে অত্যন্ত স্থান লাভ কৰিছিল আৰু এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ যাব বিচাৰিম অমৰেন্দ্ৰ ডেকা আমাৰ সৈতে আছে লাইভত আৰু আমি অমৰেন্দ্ৰ ডেকাৰ সৈতে সংযোগ স্থাপনৰ যত্ন কৰিম কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে কালিৰ দিনটোত এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি যথেষ্ট চৰ্চা লাভ কৰিছিল বিষয়টো আছিল ৰাজহুৱা কিন্তু পৰৱৰ্তী সময়ছোৱাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত দেখিবলৈ পোৱা গৈছিল যে কথাৰ কটাকটি হৈছিল বিষয়সমূহে লাভ কৰিছিল পৰিয়াল বিষয়সমূহ এনে এক পৰ্যায়লৈ অৱনমিত হৈছিল যে বিষয়সমূহ পৰিয়ালৰ মাজলৈ গৈছিল কোনে কেনেধৰণে অবৈধভাৱে চাকৰি লাভ কৰিছিল এনেধৰণৰ বিষয়সমূহে আচলতে স্থান লাভ কৰিছিল আৰু সমগ্ৰ বিষয়টোক আচলতে অখিল গগৈয়ে নস্যাৎ কৰিছিল অস্বীকাৰ কৰিছিল ইয়াক কোনো কাৰণত হ'ব নোৱাৰে বুলি উল্লেখ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত আজিৰ দিনটোত অখিল গগৈয়ে কেতবোৰ মন্তব্য কৰিছে অখিল গগৈয়ে ক'ব বিচাৰিছে যে প্ৰয়োজন হ'লে তদন্ত কৰক কোনো আপত্তি নাই আৰু তদন্ত যেতিয়ালৈকে প্ৰতিবেদন নাহে তেতিয়ালৈকে গীতাশ্ৰী তামুলীয়ে কোনো কাৰণত কৰ্তব্য সম্পাদন নকৰে এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা লাইভত আছে অমৰেন্দ্ৰ ডেকা মই এই মুহূৰ্তত আপোনাৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ সমগ্ৰ বিষয় ইতিমধ্যে আমি দৰ্শকক জনাইছোঁ আচলতে কি তথ্য এই মুহূৰ্তত আপুনি উল্লেখ কৰিব বিচাৰিব অমৰেন্দ্ৰ ডেকা হয় চাওক আজি অখিল গগৈয়ে উল্লেখ কৰিছিলে নিয়মৰ কথা কৈছিলে যে যিটো নিয়ম অনুসৰি তেওঁলোকে গীতাশ্ৰী তামুলীয়ে তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তেওঁক দায়িত্বৰ পৰা কিছুদিনৰ কাৰণে অব্যাহতি দিয়াৰ কাৰণে এটা আবেদন জনাব আৰু গোটেই বিষয়টোক লৈ তদন্ত কৰাৰ কাৰণে আহ্বান জনাব ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে গীতাশ্ৰী তামুলী এগৰাকী শিক্ষয়িত্ৰী বি বৰুৱা কলেজত তেওঁ অধ্যাপনা কৰি আছে আৰু তেওঁৰ শিক্ষক হিচাপে সমাজত এটা যথেষ্ট সুনাম আছে যদিও তেওঁ অখিল গগৈৰ পত্নী কিন্তু তাৰ উপৰি তেওঁৰ নিজস্ব পৰিচয় আছে তেওঁ লিখা মেলাৰ সৈতে জড়িত এই কথাখিনিয়ে তেওঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ সংবেদনশীল মনটোক ক'ৰবাত আঘাত দিছে তেনেধৰণৰ কথা তেওঁ ইংগিত এটা দিছে স্পষ্টকৈ এখন পত্ৰ লিখিছে পত্ৰখন লিখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই পত্ৰ আমাৰ হাতত পৰিছে আৰু এই পত্ৰত স্পষ্টকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰিছে আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে এই পত্ৰ আচলতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে তাত লিখিছে বিষয় সন্দৰ্ভত লিখিছে মই সম্পূৰ্ণ যিখন পত্ৰ সেই পত্ৰখন পঢ়ি দিব বিচাৰিছোঁ গীতাশ্ৰী তামুলীৰ যিখন পত্ৰ লিখিছে মুখ্যমন্ত্ৰীলৈ তাত কি আছে মই সমগ্ৰ পত্ৰখন পঢ়ি দিব বিচাৰিছোঁ তেওঁ স্পষ্টকৈ লিখিছে ইয়াতে 20 ফেব্ৰুৱাৰী 2025 তাৰিখে অসম বিধানসভাত মাননীয় ৰাজ্যপাল মহোদয়ৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱৰ আলোচনাত গুৱাহাটীৰ বি বৰুৱা কলেজত মোৰ নিযুক্তি সম্পৰ্কত আপুনি দিয়া মন্তব্যৰ প্ৰসংগত মোৰ নিযুক্তিৰ এক বিধিসন্মত তদন্ত বিচাৰি আবেদন এই চিঠিখন যেহেতু স্কেন কৰা হৈছে অকণমান আমাৰ পঢ়িবলৈ দিগদাৰ হৈছে বিধিসন্মত তদন্ত বিচাৰি আবেদন এই কথাখিনি লিখিছে তাৰপিছত লিখিছে মহাশয় সন্মান সহকাৰে জনাওঁ যে মই গুৱাহাটীৰ বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ এগৰাকী সহযোগী অধ্যাপিকা 2011 চনৰ জানুৱাৰী মাহত নিৰ্দিষ্ট নিয়মানুসাৰে এই পদত যোগ দিয়াৰ আগত মই গোলাঘাটৰ
দেৱৰাজ ৰয় কলেজত বৰ্তমান স্বায়ত্তশাসিত কৰ্মৰত আছিলোঁ। সেই পদত তেতিয়াৰ প্ৰবক্তা তেতিয়া সেই পদটো প্ৰবক্তা বুলি উল্লেখ কৰা হৈছিলে। গতিকে তেওঁ লিখিছে সেই পদত মই 1994 চনৰ আগষ্ট মাহত যোগ দিছিলোঁ। বি বৰুৱা কলেজৰ পদটোৰ বাবে 3 দিন ধৰি অনুষ্ঠিত সাক্ষাৎকাৰৰ অন্তত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে মোক নিযুক্তি দিছিল। সেই নিযুক্তি নিশ্চয়কৈ বৈধভাৱেই হৈছিল। সেই পদৰ বাবে কোন প্ৰাৰ্থীয়ে আবেদন কৰিছিল, তেওঁলোকৰ যোগ্যতা কি পৰ্যায়ৰ আছিল আদি কথা জনা মোৰ বাবে সম্ভৱপৰ বা প্ৰয়োজনীয় কোনোটোৱেই নাছিল। তাৰপিছত তেওঁ পুনৰ উল্লেখ কৰিছে, আনহাতে কোনো প্ৰাৰ্থীয়ে মোৰ নিযুক্তিৰ প্ৰত্যাহ্বান জনাই আইনসংগত পদক্ষেপো লোৱা নাছিল। যথানিয়মে দায়িত্বত যোগ দি তেতিয়াৰ পৰা মই 20 ফেব্ৰুৱাৰী 2025 তাৰিখৰ সন্ধিয়া 5 বজালৈ নিয়মীয়াভাৱে দায়িত্ব নিৰ্বাহ কৰি আছিলোঁ। কিন্তু সেইদিনা অৰ্থাৎ 20 ফেব্ৰুৱাৰীত বিধানসভাত মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত মোৰ নিযুক্তিৰ ন্যায্যতাৰ বিষয়ে কৰা মন্তব্যত মই হতচকিত হৈ পৰিছোঁ। নীতিনিষ্ঠ জীৱন কটাব বিচৰা আৰু মনে প্ৰাণে শিক্ষকতাৰ বাবে উৎসৰ্গিত এগৰাকী ব্যক্তিৰ বাবে এনে অপমানৰ বোজা সহি থকা সম্ভৱ নহয়। মই পুনৰ দোহাৰিছোঁ, তেওঁ লিখিছে নীতিনিষ্ঠ জীৱন কটাব বিচৰা আৰু মনে প্ৰাণে শিক্ষকতাৰ বাবে উৎসৰ্গিত এগৰাকী ব্যক্তিৰ বাবে এনে অপমানৰ বোজা সহি থকা সম্ভৱ নহয়। সেয়ে এই পত্ৰৰ জৰিয়তে মোৰ নিযুক্তি প্ৰক্ৰিয়াত কিবা অবিহিত বা অসাধু কাৰ্য জড়িত থাকিলে তাৰ এক উপযুক্ত তদন্ত কৰাবলৈ মই আপোনাক অনুৰোধ জনাওঁ। তদন্তৰ অন্তত অহা যিকোনো ন্যায়সংগত সিদ্ধান্তকে মই গ্ৰহণ কৰিম। তেওঁ স্পষ্টকৈ এই পত্ৰত লিখিছে যে তদন্তৰ অন্তত যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিব। তদুপৰি বিধি সাপেক্ষ হ'লে আৰু চৰকাৰৰ অনুমতি লাভ কৰিলে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মই কলেজৰ নিয়মীয়া দায়িত্ব পালনৰ পৰা বিৰত থাকিব বিচাৰোঁ। যিহেতু তেওঁ কৰ্মৰত হৈ আছে কলেজখনত, যিহেতু তেওঁৰ বিৰুদ্ধে তদন্ত হোৱাটো এতিয়া তেওঁ বিচাৰিছে, সেই সম্পৰ্কে আবেদন কৰিছে। গতিকে তদন্ত চলি থকা কালছোৱাত যদিহে চৰকাৰৰ অনুমতি থাকে আৰু যদিহে তেনেধৰণৰ নিয়ম আছে, তেতিয়াহ'লে তেওঁ এই তদন্তকালীন সময়ত তেওঁৰ যি কৰ্ম বা তেওঁৰ যি দায়িত্ব, সেই নিয়মীয়া দায়িত্বৰ পৰা তেওঁ আঁতৰি থাকিব বিচাৰিছে। এই কথাখিনি তেওঁ পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে। সমগ্ৰ বিষয়টোত আপোনাৰ পৰা ইতিবাচক সঁহাৰি কামনা কৰিলোঁ। আশা কৰোঁ আপুনি তাৎক্ষণিকভাৱে নিযুক্তি বিষয়টোৰ বিধিসন্মত তদন্তৰ ব্যৱস্থা কৰিব আৰু তাৰ ফলাফল মোক অৱগত কৰিব। ধন্যবাদ সহকাৰে বিনীত গীতাশ্ৰী তামুলী, 21/2/2025, সহযোগী অধ্যাপক, বি বৰুৱা কলেজ, গুৱাহাটী। স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ কোৰ্টলৈ বল ঠেলিছে আৰু যিহেতু বিতৰ্ক এটা সৃষ্টি হৈছিল, সেই বিতৰ্কৰ অন্তত আজি বি বৰুৱা কলেজৰ অধ্যাপিকাগৰাকীয়ে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। উচ্চ শিক্ষা সঞ্চালকৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ প্ৰতিলিপি তেওঁ বি বৰুৱা কলেজৰ অধ্যক্ষৰ হাততো অৰ্পণ কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে ন্যায়সংগত তদন্ত বিচাৰিছে, বিধিসন্মতভাৱে আৰু চৰকাৰী পক্ষই যদি অনুমতি দিয়ে তেতিয়াহ'লে এই তদন্তকালীন অৱস্থাত তেওঁৰ যি নিয়মীয়া দায়িত্ব তাৰ পৰা বিৰত থাকিব বিচাৰিছে আৰু তদন্তৰ অন্তত যিকোনো ন্যায়সংগত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। সমীৰণ, হয়, নিশ্চিতভাৱে অমৰেন্দ্ৰ ডেকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি তেখেতে প্ৰেৰণ কৰা পত্ৰখন এই মুহূৰ্তত উল্লেখ কৰিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এই যিখন পত্ৰ, এই পত্ৰখনৰ পৰা আচলতে কিছু ইংগিত আচলতে প্ৰদান কৰিছে। যি প্ৰশ্ন উত্থাপন হৈছিল তেখেতৰ চাকৰিৰ ক্ষেত্ৰত, কেনেধৰণে আচলতে তেখেততকৈ বেছি নম্বৰ পোৱা ব্যক্তিতকৈ তেখেতে আচলতে অধিক পদমৰ্যাদাত থাকিবলৈ সুবিধা পাইছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। পৰৱৰ্তী সময়ছোৱাত যিগৰাকী ব্যক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল, প্ৰশ্নবোধকৰ সৃষ্টি হৈছে, সেই বিষয়টোক লৈ কিন্তু গীতাশ্ৰী তামুলীয়ে এই মুহূৰ্তত স্পষ্ট কৰিছে, যদিহে মোৰ ভুল আছে তেতিয়াহ'লে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেখেতে কেনেধৰণে চাকৰিত নিযুক্তি লাভ কৰিছিল, কেনেধৰণে চাকৰি লাভ কৰিছিল, সেইবোৰ কথা ইতিমধ্যে উল্লেখ কৰিছিল আৰু নিজেই তদন্ত কৰিবলৈ উল্লেখ কৰিছে। আচলতে এনেধৰণৰ বিষয়সমূহ যেতিয়া উত্থাপন হয় বা যেতিয়া এনেধৰণৰ বিতৰ্কৰ সূত্ৰপাত ঘটে, তেতিয়া যদিহে ভুল থাকে সেই ব্যক্তিগৰাকীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰে। কিন্তু তাৰ সলনি এইবাৰ গীতাশ্ৰী তামুলীয়ে স্পষ্ট কৰিব বিচাৰিছে, যে আহ্বান জনাব বিচাৰিছে যে তদন্ত কৰিব লাগে, যদিহে তদন্তত তেনেধৰণৰ বিষয় আছে তেতিয়াহ'লে অমৰেন্দ্ৰ ডেকা, আমি এই মুহূৰ্তত আৰু এটা প্ৰশ্ন এই মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ যে এই বিষয়টো যিহেতু বৰ্তমান সময়ছোৱাত যথেষ্ট চৰ্চিত হৈ আছে, ইয়াৰ পৰৱৰ্তী সময়ছোৱাত এই বিষয়টোৱে আচলতে কেনে পৰ্যায়লৈ যাব পাৰে বুলি আপুনি ধাৰণা কৰিব পাৰে?
চাওক ধাৰণা অভিধাৰণাৰ কথা আহি পৰা নাই যিহেতু বিধানসভাৰ মজিয়াত আলোচনা হৈছে এইটো অন ৰেকৰ্ড আছে এগৰাকী বিধায়কৰ পত্নী যিয়ে বি বৰুৱা কলেজত অধ্যাপনা কৰি আছে তেওঁৰ বিৰুদ্ধে এনেধৰণৰ স্পষ্ট এটা অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পিছতে বিষয়টো ক'ৰবাত পত্নীকেন্দ্ৰিক হৈ গৈছে বিগত দিনকেইটাত বিধানসভাৰ মজিয়াত কাৰোবাৰ পত্নী যদি ISRৰ সৈতে জড়িত কাৰোবাৰ পত্নী ন্যায় বহিৰ্ভূতভাৱে বি বৰুৱা কলেজৰ দৰে ৰাজ্যৰ এখন আগশাৰী কলেজত চাকৰি কৰি আছে তেনেধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগ আহিছে শাসকীয় পক্ষৰ পৰা সেই অভিযোগ আহিছে খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিধানসভাৰ মজিয়াত এই বিষয়ে এই প্ৰসংগ উল্লেখিত হৈছে গতিকে বিষয়টো এটা নতুন মূৰ লৈছে আৰু গোটেই কথাখিনি আচলতে গীতাশ্ৰী তামুলী তেওঁ আগেও বিভিন্ন সময়ত যদিও তেওঁ অখিল গগৈৰ পত্নী তেওঁ কিন্তু ৰাজনৈতিক যেনেধৰণৰ কৰ্মৰাজি তাৰ পৰা সম্পূৰ্ণ আঁতৰত থাকে তেওঁ অধ্যাপনা আৰু কলেজৰ দায়িত্বতে বেছি সময় থকা দেখা যায় তেওঁ সম্পূৰ্ণ আঁতৰি থাকে ৰাজনীতিৰ পৰা সক্ৰিয় ৰাজনীতিৰ পৰা তেওঁ বহুজন দূৰত আৰু সংবেদনশীল মন্তব্য তেওঁ ইয়াৰ পূৰ্বেও কেইবাবাৰো কৰিছিলে আমি যেতিয়া দেখিছিলোঁ অখিল গগৈ কা আন্দোলনৰ সময়ত জেলত আছিলে বা অন্যান্য সময়তো যেতিয়া জটিল পৰিস্থিতিৰ সৃষ্টি হৈছিলে তেওঁৰ অখিল গগৈৰ পত্নী হোৱাৰ বাবে তেওঁ যথেষ্ট সংবেদনশীল মনেৰে কিন্তু ছ'চিয়েল মিডিয়াত পোষ্ট দিয়া আমি দেখিছিলোঁ আৰু আজিও দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে অভিযোগৰ পৰা বা বিধানসভাত এই বিষয়টো উত্থাপিত হোৱাৰ পিছত তেওঁৰ যিটো সেনচিটিভ মন তাত হয়তো ক'ৰবাত ক্ৰিয়া কৰিছে আৰু সেইবাবে তেওঁ স্পষ্টকৈ এটা কথা উল্লেখ কৰিছে যে নীতিনিষ্ঠ জীৱন কটোৱা আৰু মনে প্ৰাণে শিক্ষকতাৰ বাবে উৎসৰ্গিত এগৰাকী ব্যক্তিৰ বাবে এনে অপমানৰ বোজা সহি থকা সম্ভৱ নহয় সেয়ে এই পত্ৰৰ জৰিয়তে মোৰ নিযুক্তি প্ৰক্ৰিয়াত কিবা অবিহিত আৰু অসাধু কাৰ্য জড়িত থাকিলে তাৰে উপযুক্ত তদন্ত কৰাবলৈ আপোনাক অনুৰোধ জনাওঁ হয়তো সম্ভৱতঃ প্ৰথমবাৰৰ বাবে হৈছে কোনোবা কৰ্মৰত এগৰাকী বিষয়া বা কৰ্মৰত এগৰাকী যিকোনো পৰ্যায়ৰ কৰ্মচাৰীয়ে নিজৰ নিযুক্তিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে মুখ্যমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছে যে মোৰ নিযুক্তিত কিবা অবৈধ বা নীতি বহিৰ্ভূত কাৰ্য জড়িত হৈ আছে নেকি আপোনালোকে তদন্ত কৰক আৰু এই তদন্তৰ ফলাফল সিদ্ধান্ত মোক জনাওক আৰু সেই সিদ্ধান্ত যদি ন্যায়সংগত সিদ্ধান্ত হয় মই গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ হয়তো প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত এনেধৰণৰ ঘটনা সংঘটিত হৈছে